মাজুলীত দশম শ্ৰেণীৰ প্ৰথম গটৰ টেষ্ট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল 25 জুনত হ'ব লগা বিজ্ঞান পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল মাজুলী জিলা শিক্ষা খণ্ডৰ অন্তৰ্গত আছিল এই প্ৰশ্নকাকত জিলা শিক্ষা খণ্ডৰ কাৰ্যালয়ত জেৰা কেইবাগৰাকীও প্ৰধান শিক্ষকক ঘটনা সন্দৰ্ভত জেংৰাইমুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকক আটক কৰে সেন্ট মেৰিজ বিদ্যালয়ৰ প্ৰধান শিক্ষককো আটক কৰিছে বুলি জানিব পৰা গৈছে আমি জনাই গৈছো এটা গুৰুত্বপূৰ্ণ খবৰ মাজুলীৰ এই খবৰ মাজুলীৰ দশম শ্ৰেণীৰ প্ৰথম গটৰ টেষ্ট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলক লৈ এটা তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে যেটো পৰীক্ষা অনুষ্ঠিত হ'বলগীয়া আছে 25 জুনত আৰু 25 জুনত হ'বলগীয়া যে পৰীক্ষা বিজ্ঞান পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হৈছে মাজুলী জিলা শিক্ষা খণ্ডৰ অন্তৰ্গত আছিল এই প্ৰশ্নকাকত জিলা শিক্ষা খণ্ডৰ কাৰ্যালয়ত ইতিমধ্যে কেইবাগৰাকীও প্ৰধান শিক্ষকক জেৰা চলাইছে ঘটনাৰে জড়িত থকাৰ অভিযোগত জেংৰাইমুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকক ইতিমধ্যে আটক কৰিছে আৰু লগতে সেন্ট মেৰিজ বিদ্যালয়ৰ প্ৰধান শিক্ষককো আৰক্ষীয়ে আটক কৰি সোধা পোছা অব্যাহত ৰাখিছে আৰু এই ঘটনাৰে জড়িত থকাৰ সন্দেহত কেইবাজন প্ৰধান শিক্ষক বা কেইবাজন লোকক পৰৱৰ্তী সময়ত আটক কৰাৰ সম্ভাৱনা আছে আৰু আটক কৰি আৰক্ষীয়ে তদন্ত চলাই যাব বিষয়টো সন্দৰ্ভত আৰক্ষীৰ তদন্তৰ পাছত সকলোবিলাক তথ্য পোহৰলৈ আহিব আচলতে কাৰ গাফিলতিৰ বাবে প্ৰশ্নকাকত ভাইৰেল হ'বলৈ পালে বা কাৰ বাবে এই ঘটনা সংঘটিত হ'ল কেনেদৰে সংঘটিত হ'ল সকলোবিলাক আৰক্ষীৰ তদন্তৰ পাছত পোহৰলৈ আহিব আৰু এই ঘটনাৰে এই আটক কৰা প্ৰধান শিক্ষক কেইগৰাকীয়ে জড়িত আছে নে আন কোনোবা লোক জড়িত আছে সেই তথ্য কিন্তু পৰৱৰ্তী সময়ত পোহৰলৈ আহিব কি হৈছিল আপোনাৰ এনে কেলে আপোনাক সন্দেহ কৰিছে আপুনি পেপাৰ লিক কৰিছে বুলি সন্দেহ কৰিছে বা সোমবাৰ নাই নাই আপোনাক কি কেনেকৈ হেৰি হ'ল নাই মই ধৰিব পৰা নাই মই আপোনাক সোমবাৰ আপোনাৰ স্কুলখনৰ কথা কি নাম আপোনাৰ আপোনাৰ প্ৰভাত বৰা লিক আপোনাৰ স্কুলৰ পৰা নাই হোৱা নাই বস্তুটো আমি বুজাত ভুল হৈছে বস্তুটো মই কৈ আছোঁ কি নাম আপোনাৰ প্ৰভাত বৰা কি হৈছিল আপোনাৰ এনে